আউল লাগিছে তিয়ক বিধানসভা সমষ্টিৰ সমীকৰণত। অগপৰ অন্যতম দুৰ্গত আসন লাগে বিজেপিক। যোৰহাটৰ সৰ্ববৃহৎ সমষ্টিত কোনে মাৰিব হাঁহি? সমষ্টি পুনৰ নিৰ্ধাৰণে অংকত আউল লগাইছে বহু ৰাজনীতিকৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভৌগোলিকভাৱে যোৰহাট জিলাখনৰ সবাতোতকৈ বৃহৎ সমষ্টি হিচাপে পৰিগণিত তিয়ক বিধানসভা সমষ্টি। পূৰ্বৰ ডেৰগাঁও সমষ্টিৰ 16খন পঞ্চায়ত, যোৰহাট সমষ্টিৰ 6খন পঞ্চায়ত সংযোজিত হোৱা নৱগঠিত তিয়ক বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 1,98,320 গৰাকী। আঞ্চলিকতাবাদৰ দুৰ্গৰূপে পৰিচিত তিয়ক আকৌ এবাৰ বিচাৰিছে বিজেপিয়ে। 21ৰ নিৰ্বাচনত তিয়ক বিচাৰি বিফল হোৱা বিজেপি এইবাৰ বদ্ধপৰিকৰ। তিয়ক সমষ্টিত 2016 চন আৰু 2021 চনৰ যি পৰিৱেশ আছিল, এতিয়া এই পৰিৱেশ নাই। স্বাভাৱিকতে এটা ৰাজনৈতিক দলৰ আকাংক্ষা বা আশা থাকে যে তেখেতসকলৰ প্ৰতীকত এবাৰ ভোট দিয়ক। বৰ্তমান যি 26 চনৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি তিয়ক সমষ্টিত যথেষ্ট আজিৰ দিনত সবল। এইবাৰ আমি সজোৰেৰে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থীক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াটো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইতিমধ্যে অৱগত কৰিছোঁ। বিজেপি নেতাকৰ্মীৰ এই দাবীৰ বিপৰীতে অগপৰ দখলত থকা এই সমষ্টিক কোনো কাৰণতে বিজেপিৰ হাতত এৰি দিব বিচৰা নাই অগপ কৰ্মীয়ে। তিয়ক সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা উন্মুক্তভাৱে ৰখাৰ পোষকতা অগপ সমৰ্থকৰ। অসমৰ ভিতৰতে তিয়ক সমষ্টিটো অসম গণ পৰিষদৰ এটা দুৰ্গ হিচাপে প্ৰতিষ্ঠিত হৈ আহিছে। বিশেষকৈ ইয়াত সিংহপুৰুষ ললিৰাজখোৱাই জাতীয়তাবাদৰ যি বীজ সৃষ্টি হৈ গৈছে, সেই বীজ এতিয়াও অক্ষত আছে। আমি ভাবিছোঁ যে এইবাৰো যদি আমাৰ মিত্ৰ দলে অসম গণ পৰিষদ দলক তিয়ক সমষ্টিটো দিয়ে, নিশ্চয় আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰিম। কিন্তু যদিহে এইবাৰ বিজেপিলৈ হস্তান্তৰ হয় তিয়কৰ প্ৰাৰ্থিত্ব, তেন্তে একাধিক প্ৰাৰ্থী সাজু হৈ আছে ৰাজনৈতিক ঢাল তৰোৱালৰ সৈতে। বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত আছে বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী, 2011ত নিৰ্বাচন খেলা জিতু হাজৰিকা, ঈশ্বৰ প্ৰসন্ন বৰদলৈ, যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। একেদৰে অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী 4গৰাকীয়েও অব্যাহত ৰাখিছে ভোটাৰৰ কাষ চপাৰ কুচকাৱাজ। বৰ্তমানৰ বিধায়িকাৰ প্ৰতিনিধিস্বৰূপ বিকাশ শইকীয়া, বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, অগপৰ জিলা সভাপতি সৌৰভপ্ৰাণ বৰা আৰু জিতু বৰগোহাঁয়ে অব্যাহত ৰাখিছে চেষ্টা। আমি আশা কৰিছোঁ যে এইবাৰো আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দল ভাৰতীয় জনতা পাৰ্টীৰ এটা সুসংহত প্ৰচেষ্টাৰ জৰিয়তে আমি ঐক্যবদ্ধভাৱে আকৌ এবাৰ অসম গণ পৰিষদ দলৰ বিজয় নিচান এই তিয়ক সমষ্টিত উৰাবলৈ আমি সক্ষম হ'ম। 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বহু জল্পনা কল্পনাৰ ওৰ পেলাই অৱশেষত অগপৰ হাততেই অৰ্পণ কৰিছিল বিজেপিয়ে তিয়ক সমষ্টি। এইবাৰো একেদৰেই ৰখাৰ চেষ্টা জিলা অগপৰ। তাৰ বিপৰীতে সবল স্থিতিত বিজেপি। লক্ষণীয় হ'ব কাৰ মুকলি হৈ দুৱাৰ, কোনে মাৰে শেষৰ হাঁহি। তিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।